শিৱসাগৰত বৰ্ণাঢ্যৰ মাজত গোলাঘাটৰ পৰা সহায়ৰ হাত আগবঢ়ালে অসমৰ মৰমৰ একমাত্ৰ সংবাদ মাধ্যম প্ৰাত টাইমে। গোলাঘাটৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে গোলাঘাটৰ পৰা উদ্যোগী যুৱক জেনি আলিৰ আৰু ডেৰগাঁৱৰ সাংবাদিক সত্যজিৎ হাজৰিকাৰ সহযোগিতাৰে গোলাঘাটৰ সাংবাদিক জয়ন্ত কুমাৰ গগৈয়ে ভালেকেইজন শুভাকাংক্ষীৰ সৈতে কিছু খোৱা সামগ্ৰী, মেডিচিন, ব্যয়বস্তু আদিৰ লগত লৈ শিৱসাগৰ মাদুৰী মোহনগাঁৱৰ বান বিধ্বস্ত ৰাইজৰ মাজত দেখুৱালে মহানুভৱতা। বানৰ ভয়াৱহতাই কাল ৰূপ ধাৰণ কৰি মানুহৰ জীৱন নিশেষ কৰি থৈ যোৱা ৰাইজৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰাত টাইম আৰু সাপ্তাহিক কাকত কবচ উদ্যোগত যোৱা প্ৰতিনিধি দলটোৱে। সাধাৰণ মানুহৰ ঘৰ-দুৱাৰ, ব্যয়বস্তু, খেতি-মাটি, ৰাস্তা-ঘাট, বেপাৰ বাণিজ্য ইত্যাদি ধ্বংসস্তূপত পৰিণত কৰাৰ লগতে পংগু কৰি পেলালে শিৱসাগৰ, চৰাইদেউ, নাজিৰাবাসী, খাটিখোৱা ৰাইজক। বৰ্ণাঢ্যসকলক আৰ্থিক সাহায্য আগবঢ়াই জনজীৱন টনকিয়াল কৰি তুলিবলৈ চৰকাৰক আহ্বান জনালে গোলাঘাটৰ সাংবাদিক জয়ন্ত কুমাৰ গগৈয়ে। মাদুৰী মোহনগাঁৱৰ বাকী ৰাইজ আমি ইতিমধ্যে দেখা পাইছোঁ যে আপোনালোকৰ গোটেই আচলতে শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউ এই অঞ্চলত মানে যি বিধ্বস্ত কৰিলে মানুহৰ যি হাহাকাৰ, এই হাহাকাৰক আচলতে আমিও আচলতে সহ্য কৰিব পৰা নাই। গোলাঘাটৰ পৰা বিভিন্ন দল সংগঠনে আহি আপোনালোকক সহায় সহযোগ কৰিছে, চৰকাৰক সহায় সহযোগ কৰিছে। তাৰ লগতে আমি এটা অনুষ্ঠানে আমি আপোনালোকক অকণমান মৰম যাচিবৰ কাৰণে আহিছোঁ। আমি আপোনালোকক যিমানখিনি আচলতে পৰ্যাপ্ত পৰিমাণে বস্তু দিব লাগে আমি সেইখিনি আচলতে দিব নোৱাৰিলে য'ত কিঞ্চিত আপোনালোকক মৰম যাচিবৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁহি। আমি এই অনুষ্ঠানটো আমাক দেখুৱাইছোঁ যে প্ৰাত টাইম আৰু সাপ্তাহিক কাকত কবচৰ উদ্যোগত বানপীড়িতসকলক আমি বান সাহায্য আপোনালোকক অকণমান মৰম যাচিবৰ কাৰণে আহিছোঁ। আশা কৰিছোঁ আপোনালোকে গ্ৰহণ কৰিব। আৰু এই গোটেই আমাৰ আচলতে কৰ্মটোত আমাৰ ইয়ালৈ আচলতে অহাত আমাক সহায় সহযোগ কৰিছিলে মোৰ এজন সতীৰ্থ জেনি আলিয়েও যথেষ্ট সহায় তেখেতে কৰি আমাক ইয়ালৈ পঠাইছে। আৰু এই অনুষ্ঠানটোত আমি আচলতে যোগাযোগ কৰিছিলোঁ আমাৰ এজন আপোনালোকৰ অঞ্চলৰ গণ্যমান্য ব্যক্তি আমাৰ বীৰেণ মোহন ককাদেউয়া উপস্থিত আছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এখেতে গোটেই আচলতে আপোনালোকক আমি অহাৰ যিটো বাৰ্তা এখেতে প্ৰেৰণ কৰিছে আৰু লগতে আমি লৈ আনিছোঁ আপোনালোকৰ ওচৰলৈ। অনুষ্ঠানটো আমাৰ ডেৰগাঁৱৰ এজন সাংবাদিক, এজন উদ্যোগী যুৱক আৰু জাতীয়তাবাদী এজন নেতা সত্যজিৎ হাজৰিকা, গতিকে এখেতেও আহিছে আপোনালোকক ক'ব দুআষাৰ যাওক। আমি অতিশয় মৰ্মাহত হৈ পৰিছোঁ আপোনালোকৰ পৰিৱেশবিলাক চাই। আচলতে ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ আচবাব যিখিনি আপোনালোকৰ বিনষ্ট হৈছে, আচলতে এনেকুৱা পৰিৱেশ আচলতে কোনোদিনে হোৱা নাই আমি দেখা পাইছোঁ। এতিয়া সকলোৱে আচলতে শিৱসাগৰত সহায় সহযোগ কৰিবৰ কাৰণে আগবাঢ়ি আছোঁ। কিন্তু আপোনালোকে শান্তি শৃংখলাভাৱে আপোনালোকে যাতে আমি যিকণ আচলতে আপোনালোকক অনুদান আগবঢ়াইছোঁ আপোনালোকক খুব মৰম চেনেহে যাতে আপোনালোকে গ্ৰহণ কৰে। বীৰেণ ককাইদেৱে আপোনালোকক আমি এটা দায়িত্ব দিছিলোঁ বীৰেণ ককাইদেউক যে আপুনি আপোনালোকৰ এই অঞ্চলৰ বাসিন্দাসকলৰ অকণমান তালিকা কৰিব আৰু সেই তালিকা মৰ্মে আমি যিমানটো পাৰোঁ আপোনালোকক অৰিহণা আগবঢ়াম। আৰু এই সম্পৰ্কে মই আজি সত্যজিৎ হাজৰিকাক অকণমান ক'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বাসিন্দাসকল, আমাৰ অসমীয়া কুটুমসকল, আমি আপোনালোকৰ দুখৰ সময়ত আমি সমভাগী হ'বলৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আৰু আচলতে 2026 বানপানীয়ে আমাক বহু শিক্ষা দি গ'ল। 2026 বানপানীয়ে আমাক গুৰুত্বপূৰ্ণ শিক্ষা কেইটামান দিলে যে 1 নম্বৰ আমি নদীৰ কাষৰ পাৰসমূহ আমি দখল কৰিব নালাগে। 2 নম্বৰ আমি গছ গছনি কাটিব নালাগে। 3 নম্বৰ আমি আমাৰ নলা-নৰ্দমাখন বন্ধ কৰি দিব নালাগে। এতিয়া বানপানীয়ে এইবাৰ ক'লে যে তোমালোকে ৰাস্তা নিদিয়া, কিন্তু মোৰ নিজৰ ৰাস্তা মই নিজে উলিয়াই লৈ যাম। সেইকাৰণে আমি মানুহে আমি প্ৰকৃতিৰ লগত আমি যুদ্ধ কৰিব নালাগে, প্ৰকৃতিৰ লগত আমি মিলা প্ৰীতিৰে থাকিব শিকিব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।